সঁচাকৈ দিনবোৰ কেনেকুৱা ফটককৈ পাৰ হৈ যায় মানুহ আমি গম নাপাওঁ ন। বিহু কওঁতেতো বিহু পাৰ হৈ গ'ল, বৰ্তমান এতিয়া ইলেকশ্যনৰ বিহু আহি আছে। তাকে ভাবিছোঁ মই ভিডিঅ' এটা বনাওঁ। ভিডিঅ'টো এইটোৰ কাৰণে বনাইছোঁ যাতে আমি আগন্তুক পঞ্চায়ত ইলেকশ্যনত এনেকুৱা এজন প্ৰতিনিধি বা এনেকুৱা এজন নেতাৰ আমাৰ প্ৰয়োজন, যিজন নেতাই আমাক 5 বছৰ বা প্ৰতিনিধিজনে 5 বছৰ কাৰ্যকাল কৰিব আমাৰ পঞ্চায়তত। সেয়েহে সেই 5 বছৰত আমাৰ গাঁও উন্নয়নৰ বাবে কোনজন নেতাই বা কোনজন প্ৰতিনিধিয়ে ভাল কাম কৰিব বা আমাৰ কাৰণে কামযোগ্য হয়, সেই প্ৰতিনিধিজন তেখেতক ভোট দিব লাগে। আমাৰ অঞ্চলত, আমাৰ গাঁও অঞ্চলত এনেকুৱা হয়, মানে এতিয়াও এনেকুৱা আছে, ই এইটো দলৰ, সি সিটো দলৰ, ই এনেকুৱা সি তেনেকুৱা কৰোঁতে আমাৰ গোটেই আজিলৈকে কিছুমান কৰিবলগীয়া কাম বহুত থাকি গ'ল। বহুত বছৰে আমি দেখি আহিছোঁ এইবোৰ হৈ আছে। যাতে এইবোৰ হ'ব নালাগে, গোটেই সমাজে মিলি, গাঁৱে মিলি এনেকুৱা এজন প্ৰতিনিধি বিচাৰক, যিজন প্ৰতিনিধি সকলো ৰাইজৰ কাম কৰিব পাৰে। ৰাস্তা পদূলিৰ পৰা আদি কৰি যিবোৰ মানে ৰাইজৰ কৰিবলগীয়া কাম আছে, সেইবোৰ কাম যাতে আগবাঢ়ি যায়, তাৰ কাৰণে এজন ভাল নেতা আমাৰ বা ভাল প্ৰতিনিধিৰ প্ৰয়োজন। গতিকে সকলো ভোট দিয়াৰ অধিকাৰ আছে, সকলোৱে ভোট দিয়ক আৰু ভাল এজন নেতা ভোট দিয়ক। ভোট নিদিয়াৰ আগত সকলোৱে নমস্কাৰ কৰে, ভোট দিয়াৰ পিছত আমাক সকলোৱে তিৰস্কাৰ কৰে। তেনেকুৱা এজন নেতাৰ আমাৰ প্ৰয়োজন নাই। আমাক এনেকুৱা এজন নেতাৰ প্ৰয়োজন, যিজন নেতাই সকলো দুখীয়া দৰিদ্ৰ বা সকলো কোনো জাতিভেদ নিবিচাৰি সকলোৰে যদি এক চকুৰে চাই সকলোকে এক কাম কৰিব পাৰে, সেইজন নেতাৰ আমাৰ প্ৰয়োজন।